Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's articles. Message for today. Make the best use of what is in your power and take the rest as it happens. আমাৰ যেটো জাৰ্নি এপিএসসি জাৰ্নি বুলিয়ে কৈছো এতিয়া চাওক আপোনালোকৰ হাতত এতিয়া কি আছে এটা কি পাৱাৰ আছে আপোনালোকৰ হাতত আপোনালোকে এতিয়া পঢ়িব পাৰে ষ্টাডি মেটেৰিয়েল আছে হয়নে নহয় গতিকে সেই বস্তুটোকে আপোনালোকে ভালকে ইউটিলাইজ কৰক বেষ্ট ইউজ কৰক যিমানখিনি পাৰে আপোনাৰ বেষ্ট দিয়ক সেই পাৱাৰখিনিক আপুনি বেষ্ট ইউজ কৰক বাকিখিনি ভগৱানৰ ওপৰত এৰি দিয়ক ওকে যেতিয়া আপুনি পৰীক্ষা লিখি আহিব তাৰ পিছত আৰু আমি একো কৰিব নোৱাৰো যে মোৰ এবাৰ এটো ক্লিয়াৰ নহল কি হ'ব মোৰ হয়নে কেতিয়াও মানে আমি ৰিজাল্টৰ কথা ভাবিব নালাগে সেই ৰিজাল্টটো ভাল কৰিবৰ কাৰণে আমাৰ যিখিনি সময় হাতত আছে সেইখিনিকে ভালকে আপুনি ইউটিলাইজ কৰক ওকে এইটো আপোনালোকে নিজৰ প্ৰ্যাকটিক্যাল লাইফত এপ্লাই কৰিব কাৰণে মানে মই এইটো কোডটো আনিলো এতিয়া আমি আৰ্টিকেল স্টাৰ্ট কৰো ডিফিকাল্টিজ ইন গুড গভৰ্নেন্স ৰিসেন্টলি আকৌ এটা আমি গভৰ্নেন্সৰ ওপৰত এটা আৰ্টিকেল পঢ়িছিলো আৰু টেলিগ্ৰাম চেনেলত আপোনালোকে মোক আনসাৰ লিখিছিলে কেজন মানে So Telegram to moi joa 15 days manor pora question post kori aso into bhabilu questions kini sobore karone ona hok gotike pdf to okoman belek structure dilu moi mor falor pora jikhini pari aru aru questions bilak sobe sabo paribo etia aru answer khini apunaloke mok telegramot post koribo I will check okay বুঝাবো এই প্যাৰাগ্ৰাফটোৰ প্ৰথমটো আমাৰ আৰম্ভণি কৰিছে গুড গভৰ্নেন্স কাক কয় ওকে সো গুড গভৰ্নেন্স হ'ব লাগিলে তাতে কি কি কোৱালিটিজ লাগিব ফাৰ্স্ট ট্ৰান্সপাৰেন্সি লাগিব ওকে ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি ইনক্লুসিভনেস এফিশিয়েন্সি ৰেসপন্সিভনেস adherence to the rule of law these are the keywords and you should remember them Okay, transparency, accountability, inclusiveness, এই words বিলাক আপোনালোকে যেতিয়া ethics পঢ়িব তেতিয়া আৰু ভালকে আপোনালোকে বুজি পাব Okay, এই words বিলাকৰ meaning যদি কোনোবাই নাজানে you should know Okay, আপোনালোকে search কৰিব গুগলত বা actually বিলাক with example আপোনালোকে মানে বুজিবৰ কাৰণে চেষ্টা কৰিব লাগে এই word bilak তেতিয়াহে ভালকে বুজি পোৱা যায় যেনেকুৱা মই empathy আৰু compassion টো বুজাইছিলো এটা ক্লাছত বুজাইছিলো ঠিক তেনেকুৱা হয় word bilak মানে এনেকুৱা লাগে ন এ হ'ব আৰু কি এইটো বুজিব লগানো কি আছে এনেকে ভাবা যায় বাট তাতে বহুত ডাঙৰ এটা মিনিং সোমাই আছে সেইকাৰণে accountability transparency বহুত এটা strong word হয় and you should know well about their meanings Okay, transparency মানে কি যে আমি যেটো বস্তু আমি মানে সকলোৱে জানাকে হৈ আছে বস্তুবিলাক যেনেকৈ আমাৰ গভৰ্নেন্স প্ৰসেসটো যদি আমি সকলোৱে দেখি আছো যে কৰাপশন হলেও মানে বস্তুটো কি হৈছে আমাৰ চকুত ধৰা পৰিছে কামখিনি ভালকে হৈ আছে যদি আমি সকলোৱে দেখি আছো হেইটো হ'ব আপোনাৰ ট্ৰান্সপাৰেন্ট গভৰ্নেন্স ওকে একাউন্টেবিলিটি মানে কি যেতিয়া ধৰক গভৰ্নমেন্ট খনে আমাৰ কাৰণে কাম কৰি আছে হয় নে নহয় এতিয়া চাব যদি আমাৰ কাৰণে কাম নকৰে মানে সোসাইটিৰ ওয়েলফেয়াৰৰ কাৰণে কাম নকৰে তেতিয়া আমি নেক্সট টাইম দেখেত সকলক আৰু আমি ভোট নিদিও গটিকে গভৰ্নমেন্টে আমাৰ ওচৰত একাউন্টেবল হৈ আছে বুজি পাইছে নে সো এনেকে প্ৰত্যেকটো ওয়াৰ্ড আপোনালোকে বুজিব ট্ৰাই কৰিব আপোনালোকৰ গভৰ্নেন্স as well as
ethics দুটাতে help হব ইয়াতে good governance এটা diagrammatic explanation আছে এবিলাক আপোনালোকে answer writing ত use কৰিব ঠিক আছে so articles ত যিখিনি বস্তু আছে সেইখিনি বস্তুকে ইয়াতে মই মানে অকমান সৰুকে লিখি দিছো so issues কি দেখাইছে good governance or আপোনাৰ challenges কি হ'ব পাৰে India is a country of vast democracy diversity যে আমাৰ country খন diverse হয় নে unity in diversity হৈ আছে আমাৰ country যেনেকৈ আপোনাৰ caste inequalities আছে religious inequalities আছে okay মুঠতে socio economic inequalities বুলি কৈছে গোটেইখিনি সামৰি পেলাই আৰু সেই কাৰণে আমাৰ governance যেটো হেটো আমাৰ complex হৈ আছে তাৰ পিছত চাব corruption এটোটো জানে corruption হলে কি হয় আমাৰ public fund বিলাক misutilization হয় bribery হয় favoritism হয় nepotism এইবিলাক বস্তু corruption হলে মানে এই word বিলাক মনত ৰাখিব because corruption নামৰ এটা syllabus topic আছে আপোনালোকৰ next point মানে next issue bureaucratic lethargy okay slow inefficient আমাৰ যেটো Indian bureaucracy system হেতু মানে আমাৰ article টোত কোৱা হৈছে যে bureaucratic system টো আমাৰ lethargy হয় slow হয় সেই কাৰণে কাম বিলাক হওতে বহুত দেৰি হৈ যায় তাৰ পিছত আছে আপোনাৰ red tape যত নেকি আপোনাৰ excessive paperwork থাকে outdated administrative processes থাকে যাৰ কাৰণে আমাৰ decision making process বিলাক delay হৈ যায় service দিউতে delay হৈ যায় এইবিলাকে আমাৰ governance process টো কি কৰি আছে আমাৰ weak কৰি আছে okay so then centralization of power যদিও আমাৰ নামত country খন federal but ultimately মানে যেটো আমাৰ center মানে যেটো centralized মানে হেয়া হেতু বেছি মানে হেয়া হৈ আছে মানে যেটো power হেতু আসলতে centralized হৈ আছে okay mainly আপোনাৰ financial matters বিলাক এতিয়া local government ৰ কথা কম মই পঞ্চায়তে ফাণ্ডৰ কাৰণে mainly state government ৰ ওপৰত depend কৰিব লাগে আৰু state এ নোৱাৰাখিনি center ৰ ওপৰত depend কৰিব লাগে গতিকে ultimately কি হল local government খন মানে আপোনাৰ আত্মনিৰ্ভৰশীল নহয় মানে বেলেগৰ ওপৰত depend কৰি থাকিব লাগে ultimately কি হল centralization of power হৈ থাকিলে decentralized তো নহল ultimate meaning ত কব গলে আমাৰ country খন decentralized হ'ব লাগে হয়নে তাৰ পিছত চাব India's judicial system plagued by delays and backlog যে আমাৰ judicial system টো কি হয় যে বহুত cases pending হৈ থাকে যিবিলাক আমাৰ solve কৰিব পৰা নাই judicial system টোৱে এইবিলাকে আমাৰ governance process ত কি কৰি আছে মানে negative impact পেলাই আছে তাৰ পিছত যিবিলাক আমাৰ regulatory bodies আছে যেনেকুৱা SEBI কব পাৰে তাৰ পিছতে আৰু কি আছে RBI কব পাৰে IRDAI কব পাৰে এইবিলাক হৈছে আমাৰ regulatory bodies তাৰপিছত local government public agencies এইবিলাকৰ autonomy টো কম হৈ আছে okay যে যেতিয়া effectively function কৰিব লাগিব তেতিয়া independence টো লাগে but সেই independence টো lack হৈ আছে কোনোবাখিনি তাৰ পিছত চাব আপোনাৰ এটো ৰিপিট হৈছে sorry তাৰ পিছত আহিব poverty কি হৈছে আপোনাৰ মানে mainly আমাৰ country খনত inequalities বেছি হৈ আছে হয়নে নহয় due to আপোনাৰ কি economic inequalities mainly আপোনাৰ যেটো financial status সেই বস্তুতে বহুত মানুহৰ আপোনাৰ different হয় সেই বস্তুতে আমাৰ যেটো মানে countryৰ যেটো আমাৰ democracy সেই democracy টো আমাৰ fulfill হোৱাত বাধা দি আছে okay আৰু এই poverty টোৱে কি কৰিছে socio economic scenario টো এটা disparity কৰি দিছে okay আৰু হেতু আমাৰ মানে uniform governance এটাত আমাৰ বাধা হৈ পৰিছে তাৰ পিছত আহিব illiteracy rate বাঢ়ি আছে সদায় তথাপিতো এতিয়াও বহুতখিনি illiterate persons আছে যাৰ কাৰণে নেকি সেই মানুহখিনিয়ে আমাৰ participatory governance ত আপোনাৰ participate কৰিব পৰা নাই okay আৰু সেই যিখিনি illiterate মানুহ তেখেত সকলে মানে বেছি সোনকালে exploit হয় মানে vulnerable to exploitation হয় তেওঁলোক okay তাৰ পিছত আছে digital divide মানে সকলোৱে জানে যিখিনি মানুহে আপোনাৰ digitally literate নহয় so তেখেত সকলে e-governance ৰ যিবিলাক initiatives সেই initiatives বিলাক বা সেই e-governance ৰ যিবিলাক আপোনাৰ কি হয় schemes হয় সেই schemes বিলাক তেওঁলোকে মানে utilize কৰিব পৰা নাই
ফেচিলিটিজ খিনি ল'ব জানা নাই সেই ডিজিটেলি যেতিয়া মানুহজন ইলিটাৰেট হৈ থাকে ওকে সেইটো ডিজিটেল ডিভাইড বুলি কয় তাৰপিছত ডিপ ৰুটেড কাষ্ট এণ্ড কমিউনেল ডিভাইডছ যিটো নেকি আপোনাৰ কাষ্ট বেছ ডিছক্ৰিমিনেশ্যন হৈ আছে কমিউনেল টেনশ্যনছ হৈ আছে আমাৰ এইখন কাণ্ট্ৰিতে এতিয়াও কমিউনেলিজিমৰ কাৰণে আপোনাৰ ভায়োলেন্স ক্ৰিয়েট হয় ওকে গতিকে যিটো আপোনাৰ গভৰ্নেন্স প্ৰচেছ সেই গভৰ্নেন্স প্ৰচেছত আপোনাৰ মানে সেই বস্তুটোৱে বাধা হিচাপে থিয় দিয়ে ওকে সেইবিলাক সলভ কৰিবৰ কাৰণে আৰু গভৰ্ণমেণ্টে আৰু মানে হেৰি কৰিব লাগিলে ন আৰু কিছুমান ইনিচিয়েটিভ ল'ব লাগিলে গতিকে গভৰ্নেন্স প্ৰচেছটো শ্ল' হৈ যায় এনেকে তাৰপিছত জেণ্ডাৰ বায়াছ এণ্ড পেট্ৰিয়াৰ্কেল নৰ্মছ মানে সকলোৱে জানে য'ত নেকি পিতৃ প্ৰধান আমাৰ এখন ছ'চাইটি আছে গতিকে উমেন পাৰ্টিচিপেশ্যনটো আপোনাৰ কি হৈ যায় মানে কমি যায় আমাৰ মানে এটা অট'মেটিক এটা সেই আহি যায় ন এতিয়া বহুতখিনি আগবাঢ়িলে উমেন চেন্ট্ৰিক সেয়া বহুত হৈছে এতিয়া কিন্তু তথাপিতো এতিয়াও পেট্ৰিয়াৰ্কেল ছ'চাইটি থকালৈকে এই বস্তুটো থাকিবই ওকে যিখন কাণ্ট্ৰিত ৰিজাৰ্ভেশ্যন দিব লগা হৈছে উইমেনক গতিকে সেইখন কাণ্ট্ৰিত কি হয় মানে কি উমেন সদায় মানে ৰিজাৰ্ভেশ্যনৰ জৰুৰত আছে মানে কি বেকৱাৰ্ড এতিয়াও হৈ আছে হয়নে কথাটো গতিকে সেইটো যে আপোনালোকে এটা সেয়া শুনিছেনে পঞ্চায়ত পতি বুলি এটা ওকে সো যেতিয়া পঞ্চায়তত কি হয় উমেনজনী সকলোতে নহয় বাৰু কিছুমান জায়গা আছে য'ত নেকি উমেনক বহুত ডমিনেট কৰি ৰাখে আৰু তাতে উমেনজনী যদি সেই ৰিজাৰ্ভেশ্যন সুবিধাটো লৈ পেলাই মানে আপোনাৰ পঞ্চায়তত জিকি যায় তেতিয়াহ'লে তেওঁৰ ডিচিশ্যনবিলাক তেওঁৰ হাজবেণ্ডে লয় ওকে কিয় মানে ৱাইফতকে হাজবেণ্ডজন ওপৰত তেওঁলোকৰ মতে সেইকাৰণে পঞ্চায়ত পতি বুলি কয় সেইটো এটা মানে মেজৰ ইছ্যু আৰু আপোনালোকে লিখিব পাৰিব ইণ্ডিয়াজ মেছিভ এণ্ড গ্ৰ'য়িং পপুলেশ্যন ইজ দ্য মেজৰ ইছ্যু ওকে যিহেতু আমাৰ ৰিচোৰ্চখিনিৰ ওপৰত বেছি আপোনাৰ প্ৰেছাৰ হৈ আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত ষ্ট্ৰেইনছ হৈ আছে গতিকে গভৰ্নেন্সটো কমপ্লিকেটেড হৈ যায় যেতিয়া বেছি মানুহৰ ডিমাণ্ড ফুলফিল কৰিব লাগিব তেতিয়া আপোনাৰ অট'মেটিকেলি গভৰ্নেন্স প্ৰচেছটো আপোনাৰ কি হৈ যায় মানে ষ্ট্ৰিক্টনেছটো কমি যায় ঠিক আছে মানে প্ৰেছাৰটো বাঢ়ি যায় নহয় সেই বস্তুটোৰ কাৰণে ওকে যেনেকুৱা আপোনালোকে এটা সৰু এক্সাম্পল ল'ব পাৰে হয়নে কম ষ্টুডেণ্টক যেতিয়া পঢ়োৱা যাব তেতিয়া বেছি কোৱালিটি দি পেলাই পঢ়াব পাৰি যেতিয়া এগাল ষ্টুডেণ্ট বহিব এটা ক্লাছত 1 ঘণ্টাত ইমান কোৱালিটি দিব নোৱাৰি বুজি পাইছে সেই বস্তুটো যে পাৰ কেপিটা যিটো আপোনাৰ কোৱালিটি সেই বস্তুটো মানে নাইকিয়া হৈ যায় পাৰ কেপিটা ইনকামটো আমি ইয়াতে ৰিলেট কৰিব পাৰো যেতিয়া গ্ৰ'য়িং পপুলেশ্যন হ'ব হয় নহয় গতিকে গভৰ্নেন্সটো এনেকুৱা বস্তু যে পাৰ পাৰ্চন যেতিয়া আপোনাৰ মানে বহুত মানুহ হৈ যায় সেই পাৰ পাৰ্চন গভৰ্নেন্স প্ৰচেছটো আপোনাৰ শ্ল' হৈ যায় টেকনলজি এডপশ্যন ইন গভৰ্নেন্স ৰিমেইনছ আনইভেন আৰু টেকনলজি এডপশ্যনটো যদিও আমাৰ টেকনলজিকেলি আমি বহুতখিনি আগুৱাই আছো কিন্তু গভৰ্নেন্স মানে গভৰ্নেন্সৰ ক্ষেত্ৰত আমি ভালেখিনি পিছুৱাইও আছো কিন্তু ঠিক আছে উইক এনফৰ্চমেণ্ট অফ এনভাইৰমেণ্টেল লজ আমি ছাষ্টেইনেবল হ'ব পৰা নাই হয়নে এতিয়া চাওক আপুনি গুৱাহাটীতে চাওক আপোনাৰ ইন দ্য নেম অফ ইনফ্ৰাষ্ট্ৰাকচাৰ গছ কাটিছে হয়নে তাতে এনভাইৰমেণ্টেল লজ ফ'ল' কৰা হৈছে নেকি হোৱা নাই ডাষ্ট পলিউশ্যন হৈ আছে ডিফৰেষ্টেশ্যন হৈ আছে ডিউ টু ডেট ক্লাইমেট চেঞ্জ হৈছে হয় নে নহয় গতিকে উইক এনফৰ্চমেণ্ট অফ এনভাইৰমেণ্ট লজ সেইটো এটা মেইন আপোনাৰ ডাইমেনশ্যন হ'ব আপোনাৰ আনচাৰত and try to give every dimension in your answer যেতিয়া আপুনি প্ৰত্যেকটো ডাইমেনশ্যন দেখাব তেতিয়া মানে এক্সামিনাৰ কি হ'ব ওকে মানে ষ্টুডেণ্টজনৰ বহুত নলেজ আছে মানে এভৰি ডাইমেনশ্যন কভাৰ কৰিছে হয়নে তাৰপিছত আকৌ এটা গুড ডাইমেনশ্যন দিছে এথিক্সৰ এণ্ড এথিকেল ডেফিচিট এমং পাব্লিক অফিচিয়েলছ ওকে সেই যেতিয়া এথিক্সটো ডেফিচিট হ'ব সেইটোৱে কি কৰিব আমাৰ ইণ্টিগ্ৰিটি এণ্ড একাউণ্টেবিলিটিত এফেক্ট পেলাব ইন ৰিগাৰ্ড অফ গভৰ্নেন্স okay these were the causes okay sorry challenges এতিয়া আমাৰ ইণ্ডিয়া কি এপ্ৰোচ ল'ব পাৰে যিকেইটা লিখিছে সেইকেইটাক আপুনি মানে মিটিগেট টাইপৰ লিখক হৈ গ'ল আনসাৰ so enhancing institutions autonomy capacity and accountability is crucial institution বিলাকৰ যেতিয়া ইন্ডিপেন্ডেন্স বাঢ়িব capacity building বাঢ়িব accountability বাঢ়িব তেতিয়া হলে কি হ'ব গভৰ্নেন্স প্ৰচেছটো আমাৰ স্মুথ হ'ব এন্টি কৰাপচন এজেন্সিজ বিলাকে এডিকুৱেটলি কাম কৰিব লাগিব ই গভৰ্নেন্স ইনিচিয়েটিভছ বিলাক আপোনাৰ
এক্সপান্ড কৰিব লাগিব লগতে যেটো ডিজিটাল ডিভাইড মানে ডিজিটালি আপোনাৰ লিটাৰেট কৰিব লাগিব মানুহখিনিক যাতে হয়নে যাতে সবেই মানে ই গভৰ্নেন্সৰ স্কিমছ বিলাক সহজে ল'ব পাৰে জুডিচিয়েল ডিলেজ বিলাক কম কৰিব লাগিব bureaucratic process বিলাক যিখিনি মই কলো যে আমাৰ bureaucratic কি আছে আমাৰ lethargy আছে সেই বস্তুবিলাক আমাৰ নাইকিয়া কৰিব লাগিব marginalized যিবিলাক গ্ৰুপছ আছে হয়নে তেখেতসকলক আমি এম্পাৱাৰ কৰিব লাগিব সোশিও ইকোনমিক ডিসপেৰিটিজ বিলাক আমি এড্ৰেছ কৰিব লাগিব ওকে সিটিজেনছ বিলাকক এডুকেট কৰিব লাগিব যাতে তেওঁলোকে গভৰ্নেন্স প্ৰসেছত পাৰ্টিসিপেট কৰে ইলিটাৰেসিটো নাইকিয়া হলেহে প্ৰত্যেকজন মানুহে পাৰ্টিসিপেটৰী গভৰ্নেন্সত আহিব পাৰিব এনভায়ৰনমেন্টাল কনসিডাৰেশনটো আমি ইন্টিগ্ৰেট কৰিব লাগিব ওকে তেতিয়া কলো ন এনভায়ৰনমেন্টাল এস্পেক্টটো আমি কি কৰিব লাগিব যেতিয়া আমি ডেভেলপমেন্ট কৰো এনভায়ৰনমেন্টকো আমি কনসিডাৰ কৰিব লাগিব তেতিয়াহে আমাৰ কি হ'ব সাস্টেইনেবল ডেভেলপমেন্ট হ'ব সাস্টেইনেবল গভৰ্নেন্স হ'ব ethical leadership লাগিব আমাক promoting ethical leadership okay তেতিয়া কি হ'ব fostering culture of integrity in public office so এই গোটেই কথাখিনি সামৰি পেলাই আপোনাৰ governance এটো বুজাব বিচাৰা হৈছে আৰ্টিকেলটোত আৰু ইয়াত এটা কোৱেশ্চন দিছো এটো টেলিগ্ৰাম গ্ৰুপত দিছিলো মই 5-6 days ago হল নেকি so এটো লিখিব যোনে লিখা নাই টেলিগ্ৰামত পোষ্ট কৰিব এটো UPSC ৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় Next এটা article আহিছে এটো আৰ্টিকেলৰ কথাখিনি ইম্পৰ্টেন্ট নহয় বাট সাবজেক্ট যেটো হেয়া আছে আপোনাৰ এটো চাব আপোনালোকে কোৱেশ্চন এটা দিছো মই এটো লিখিব Discuss the major challenges that are ailing the power sector in India এটো লিখিব ট্ৰাই কৰিব Next এটা আৰ্টিকেল আহিছে End of an era ইয়াতে কাৰ বিষয়ে কৈছে আমাৰ ইন্ডিয়ান সিনেমা মেকাৰ শ্যাম বেঙ্গল ওকে তেখেতৰ আপোনাৰ মৃত্যু হৈছে ৰিসেন্টলি সো শ্যাম বেনেগল তেখেত কি আছিল আমাৰ এজন ইন্ডিয়ান সিনেমা মেকাৰ আছিল ওকে সো তেখেতৰ কিখনমান সিনেমাৰ নাম উল্লেখ কৰিছে অংকুৰ নিশান্ত মন্থন ভূমিকা আৰু ইয়াৰে যিখন মন্থন হয় সেই মন্থনখনে কি হাইলাইট কৰে it highlighted the cooperative dairy movement that turned India into the world's largest milk producer যে মন্থনে কি হাইলাইট কৰিছে যেটো আমাৰ কোঅপাৰেটিভ যে কোঅপাৰেশন যেটো হয়নে আমাৰ ডেইৰী কোঅপাৰেটিভ বিলাকৰ কথা সবে জানে সেই কোঅপাৰেটিভ ডেইৰী মুভমেন্টৰ ওপৰত মানে হাইলাইট কৰিছে ফিল্মখনে ওকে আৰু কেনেকে এই কোঅপাৰেটিভ মুভমেন্টে ইন্ডিয়া খনক এটা লাৰ্জেষ্ট মিল্ক প্ৰডিউসাৰ হিচাপে মানে ৰাইজ কৰাইছে হেতু হে কৰিছে কিন্তু এটা কথা যে এই ফিল্মখন নিজেই ৰিভলিউশনাৰী হয় কিয় জানে নে এই ফিল্মখন বনাওতে মানে ফান্ড লাগে ন সেই ফান্ডটো কৰ পৰা উঠাইছে জানে নে funded by contributions from 500,000 dairy farmers যে dairy farmers ৰ পৰাই contribution কৰিছে তো চাওকচোন আমাৰ ইন্ডিয়াতে কিমান ধুনিয়া কথা এটা হৈ গৈছে marking India's first crowd funded film so crowd funder কিমান কাম আছে যদি আমি ইউটিলাইজ কৰিব জানো হয়নে so ইটো মনত ৰাখিব ভাৰত এক খোজ চাব আপোনালোকে ভাৰত এক খোজ এপিসোডস বিলাক আছে এতিয়াও ইউটিউবত আছে সিৰিজ হিচাপে আৰু এটা সিৰিজ আছে আপোনালোকে চাব মালগুডি ডেজ ওকে এই দুটা সিৰিজ চাবচোন আপোনালোকে যেতিয়া আপোনালোকে ইউটিউবত কিবা মুভি চাই বা কিবা চাই এইবিলাক চাবচোন ৰেগুলাৰ এটা এপিসোড চালে আপোনালোকৰ হিষ্টৰিকেল আইডিয়া বহুত আহিব ওকে সো ভাৰত এক খোজৰ কেইটা এপিসোডস আছে 53 টা এপিসোড আছে আৰু এটো কিহৰ ওপৰত বেস হয় বেসড অন জৱাহৰলাল নেহৰু's ডিসকভাৰী অফ ইণ্ডিয়া তেখেতৰ যিখন বুক আছে ডিসকভাৰী অফ ইণ্ডিয়া সেইখনৰ ওপৰত বেস কৰি পেলাই এই সিৰিজটো বনোৱা হৈছে ওকে সো আৰু আমাৰ শ্যাম বেনেগলে আৰু কি কৰিছিলে তেখেতে আৰু এটা ডাঙৰ কাম কৰিছিলে যে আমাৰ ইণ্ডিয়ান কিছুমান এক্টৰছৰ কি কৰিছে কেৰিয়াৰ বনাই দিছিলে তেওঁ ওকে যে মানে বহুত কথা শিকিব পাৰিছিলে তেখেতসকলে যেনেকুৱা সাৱন আজমি স্মিতা পাটিল নাছিৰুদ্দিন শাহ ওম পুৰী ওকে সো এনেকুৱা কিমান আমাৰ মানে লিডিং ফিগাৰছ আছিলে ইণ্ডিয়াত as well as in Assam হয়নে so we should know about them In 2023, he directed a biopic on Sheikh Mujibur Rahman, the leader of Bangladesh's liberation movement. So, পুনৰ ৰিসেন্টলি টু কৰিছে তেওঁ যে শেখ মুজিবুৰ ৰহমান কোন আছিল তেখেত এজন বাংলাদেশৰ লিডাৰ আছিল আৰু তেওঁৰ ওপৰত এটা বায়োপিক বনাইছে আৰু এই
ফিল্মখন মানে আমাৰ ইণ্ডিয়া বাংলাদেশ দুয়োটাৰে মানে এফৰ্ট আছে, দুয়োখন কাণ্ট্ৰিৰে এফৰ্ট আছে। ওকে, সো এইটোৱে মানে দেখাই দিয়ে যে তেখেতৰ কিমান মাষ্টাৰী আছে ন, যে কিমান তেওঁ সেনচিটিভ মানুহজন, কিমান ডেপথ নলেজ আছে মানুহজনৰ, ফিল্ম এখন বনোৱাৰ আগত তেওঁ কিমান চিন্তা কৰে। ওকে, সো আপোনাৰ লাষ্ট APSC 2023 এটা কুৱেশ্যন আহিছিলে, evaluate the contribution of Dr. Bhavendranath Saikia towards film making in Assam. So তেখেতৰ মানে আপোনাৰ অসমৰ ফিল্ম মেকিঙত কেনেকুৱা ধৰণৰ কন্ট্ৰিবিউশন আছে মোৰ মনত পৰি গল মানে এই আৰ্টিকেলটো পঢ়াওতে, গতিকে এইটো ট্ৰাই কৰিব ভবেন্দ্ৰনাথ শইকীয়া, বা ভবেন্দ্ৰনাথ শইকীয়া বুলি নহয় আৰু বহুত এনেকুৱা মানুহ আছে যাৰ আপোনাৰ মানে যাৰ যত এক্সপাৰ্টাইজ সেই বস্তুখিনি এটলিষ্ট আপোনালোকে জানিব ট্ৰাই কৰিব। ভূপেন হাজৰিকা, ভবেন্দ্ৰনাথ শইকীয়া আৰু কিমান পাৰ্চনেলিটি আছে, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, হয়নে? সো সেই ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ খিনিৰ বিষয়ে বিশেষকৈ আমাৰ অসমৰ খিনিৰ মনত ৰাখিব ট্ৰাই কৰিব। তাৰপিছত এটা আমাৰ আৰু আহিছিলে আৰ্টিকেল সুদানিজ ক্ৰাইচিছ বুলি। ওকে, এইখন যদি আপোনাৰ এছে আহে পাৱাৰ ৰাইভেলৰীৰ ওপৰত, তেতিয়া ইট উড বি আ গুড এনেকডট। ওকে, সো ইয়াতে বিশেষকৈ কি কৈছে যে সুদানত কি হৈছে জানেনে আপোনাৰ, যে আপোনাৰ মানে কান্ট্ৰিজ প্ৰেচিডেণ্ট, ওকে, নেমছ বিলাক আপোনালোকে মেনশ্যন নকৰিব, কান্ট্ৰিজ প্ৰেচিডেণ্ট আৰু আপোনাৰ জেনেৰেল। ওকে, সো সেই মানে ডেপুটি জেনেৰেলৰ মাজত আপোনাৰ সেই হৈছে মানে কনফ্লিক্ট হৈছে, কিয় জানেনে? ফৰ মানে পাৱাৰৰ কাৰণে তেওঁলোকৰ মাজত মানে ৱাৰ হৈছে, চিভিল ৱাৰ হৈ গ'ল শেষত। ওকে, আৰু সেই মানে পাৱাৰৰ কাৰণে যিটো আপোনাৰ ৰাইভেলৰী টাইপ হ'ল, তাৰ কাৰণে যিটো চিভিল ৱাৰ হ'ল, তাৰ কাৰণে আপোনাৰ 15,000 লাইফছ মানে সেয়া হৈ গ'ল, ডিষ্ট্ৰয় হৈ গ'ল। তেওঁলোকতো ইনচেণ্ট আছিলে, হয়নে নহয়? আৰু তেতিয়াৰ পৰা কি হৈছে জানেনে, আপোনাৰ কাণ্ট্ৰিখনত এটা পভাৰ্টি চিটুৱেশ্যন, অলমষ্ট ফেমাইনে হৈ গৈছে তাতে, মানে ইকনমিখন আপোনাৰ ইকনমি ষ্ট্ৰেংথ বাই 40%, সাস্টেইন ভায়োলেন্স এণ্ড ইকনমিক হাৰ্ডশ্বিপ। ওকে, মাৰ্কেট ডিষ্ট্ৰাপ্ট হৈছে, ইকনমিক হাৰ্ডশ্বিপ হৈছে, বস্তুবিলাকৰ দাম বহুত বাঢ়ি গৈছে, ঠিক আছে, আৰু ফেমাইন কণ্ডিশ্যন আহি গৈছে তাতে। যিটো সময়ত হাৰ্ভেষ্টিং কৰে, এইখিনি সময়ত সুদানত হাৰ্ভেষ্টিং কৰে, আৰু এইখিনি সময়ত তাতে খাদ্যৰ অভাৱ হৈছে। আপুনি চিন্তা কৰক কি মানে কণ্ডিশ্যন হৈছে কাণ্ট্ৰিখনত। কিন্তু আমি মানে আমি চাওক, আমি ইমান ডাঙৰ ডাঙৰ কথা জানো, কিন্তু সুদানৰ এই কথাটো আমি গম পাইছিলো নে? নিউজত অহাৰ আগতে গম নাপাইছিলো, হয়নে? গতিকে আমি এৱেৰ নহয় একচুৱেলি। সেইকাৰণে ইউএনএ কি কৰিছে জানেনে? ইউএনএ ক্ৰিটিচাইজ কৰিছে বেলেগ বেলেগ কাণ্ট্ৰিজ বিলাকক, যে মানে আফ্ৰিকান কাণ্ট্ৰিজক লৈ সেনচিটিভ নহয় আমাৰ ৱৰ্ল্ডখন। কৈছে যে forgetting the world is forgetting the African country, হেনেকে কৈছে। সো একচুৱেলি এইটো কিহৰ কাৰণে কৈছে, যে আমাৰ ইণ্টাৰনেশ্যনেল এটা সেয়া লাগে ন, কনচিয়াছনেছ লাগে, ইণ্টাৰনেশ্যনেল ইউনিটি লাগে, গ্লোবেল ইউনিটি, সেই বস্তুটো। গতিকে সুদানত আপোনাৰ পাৱাৰ ক্ৰাইচিছ মানে পাৱাৰৰ ৰাইভেলৰীৰ কাৰণে কেনেকুৱা এটা চিভিল ৱাৰ হৈছে, আৰু তাৰ ফলত ইনচেন্স মানুহৰ কিমান এটা আপোনাৰ প্ৰব্লেম হৈছে, মল নিউট্ৰিশ্যন হৈছে তাতে, হয়নে? মানুহৰ পঢ়া শুনা এইবিলাকতো হেৰি হৈ গৈছে, মানে কোৱালিটি লাইফটো আপোনাৰ ডিটেৰিয়েৰেশ্যন হৈ গৈছে, কেটাষ্ট্ৰফিক কেটেগৰী বুলি কৈছে, এমাৰ্জেঞ্চি হৈ গৈছে কাণ্ট্ৰিটোত। ওকে, ফুড ইনচিকিউৰিটি হৈছে। আপোনালোকে পেৰাগ্ৰাফটো ভালকে পঢ়িব। যদি এখন এনেকুৱা এছে আহে পাৱাৰ ৰাইভেলৰী বা এনেকুৱা আৰু ৰিলেট হ'ব পৰাকে যদি কিবা আহে, ফুড ক্ৰাইচিছৰ ওপৰত আহিলে ছাপোজ, হয়নে? সো এনেকুৱা ধৰণৰ বস্তুবিলাকত আপোনালোকে ট্ৰাই কৰিব যেন আপোনালোকে কাৰেণ্ট নিউজটো আপোনালোকে এজ এন এনেকডট ইউজ কৰিব পাৰে। ওকে, সো আজিৰ কাৰণে এইখিনিয়ে আছিলে পেপাৰখনত। ওকে, আৰু কুৱেশ্যনছ বিলাক লিখিব ট্ৰাই কৰিব, টেলিগ্ৰামত পোষ্ট কৰিব আনচাৰ বিলাক। মই মানে টেলিগ্ৰামত আকৌ পিছত এবাৰ দি থাকিবলৈ মানে মই কেতিয়াবা পাহৰি যাওঁ, সেইকাৰণে ভাবিলো যে PDF-তে ইনক্লুড কৰি দিওঁ,
আৰু আপোনালোকে আনসাৰ্স বিলাক মানে পৰা আনসাৰ লিখিবলৈ নিজে ট্ৰাই কৰিব ওকে তেতিয়া আপোনালোকৰ আনসাৰ ৰাইটিংৰ যিটো আৰ্ট it would become better okay thank you for watching the video